বিশ্ব বিস্তৃত সুধাকণ্ঠৰ অমৰ সৃষ্টি মৃত্যু জিনাৰ গীতেৰে জীপাল পিতামহৰ ছটা। নাজিৰাত ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী জন্ম জয়ন্তী উদযাপন। নাজিৰাৰ আকাশ বতাহত শতগৰাকী শিল্পী ছাত্ৰীৰ কণ্ঠদানেৰে মুখৰিত ভূপেন্দ্ৰ সংগীত। বিশ্ব বিস্তৃত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ দিনাই বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে অসম তথা তেখেতৰ পিতামহৰ চোতাল নাজিৰাতো অমৰ সৃষ্টি মৃত্যু জিনাৰ গীতেৰে জীপাল হৈ পৰে। নাজিৰা বিধানসভাৰ সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উদ্যোগত নাজিৰা শিল্পী সমাজ আৰু নাজিৰাবাসী ৰাইজৰ সহযোগত উদযাপন হোৱা ভাৰত ৰত্ন যাযাবৰ শিল্পী সাধক ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰ গীতেৰে জীপাল কৰি তোলে নাজিৰাৰ আকাশ বতাহ। কাৰ্যসূচীৰ আৰম্ভণিতে নাজিৰাবাসী ৰাইজৰ তৰফৰ পৰা ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে বিধায়কৰ লগতে জ্যেষ্ঠ নাগৰিক শিল্পী ৰাইজে। অনুষ্ঠানত বিশিষ্ট লেখিকা তথা অধ্যাপিকা ডক্টৰ দেৱযানী বকলিয়ালে নিৰ্দিষ্ট বক্তা হিচাপে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন দৰ্শন সংস্কৃতৰ জৰিয়তে অসম তথা ভাৰতৰ মানৱ সমাজখনলৈ অৱদানৰ বিষয়ে আলোকপাত কৰে। যিসকল ছাত্ৰ ছাত্ৰী আৰু ইয়াৰ বিদ্যালয়সমূহ তেওঁলোকৰ সকলোৰে নাজিৰা সংগীত মহাবিদ্যালয় সকলোৰে সহযোগত আজি আমি আমাৰ ভূপেন হাজৰিকাৰ পিতৃভূমি নাজিৰাত তেখেতৰ শতবাৰ্ষিকী জন্ম শতবাৰ্ষিকী উদযাপন কৰিছোঁ। 100 গৰাকী ছাত্ৰীয়ে এতিয়া মানুহে মানুহৰ বাবে পৰিৱেশন কৰিলে। দিলীপ দাসে গোৱা এটা ভূপেন হাজৰিকাৰ বিষয়ক গীতটো পৰিৱেশন হ'ল আৰু আমি এতিয়া নাজিৰাৰ কিছু জ্যেষ্ঠ শিল্পীক সম্বৰ্ধনা জনাম। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।